সামগ্ৰীত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। চৰকাৰী ভূমিত মিয়া মুছলমানৰ আগ্ৰাসন। ২ নম্বৰ গৰুমাৰা চৰকাৰী ভূমিত বেদখল কৰিছে সন্দেহজনক লোকে। গেজিং ৰিজাৰ্ভৰ ৭০ বিঘা ভূমিত বেদখল কৰিছে ১১০টা পৰিয়ালে। বাসগৃহ, মছজিদ, দোকান, পোহাৰ আদি সকলো গঢ়ি তুলিছে সেই লোকসকলে। এই মুহূৰ্তত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। একাংশ চৰকাৰী ভূমিত এনেদৰে মিয়া মুছলমানৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি তুলিছে, তাৰ সমান্তৰালকৈ মছজিদ স্থাপন কৰিছে, গাঁও পাতিছে আৰু এই চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। আৰু এই সন্দৰ্ভত সামগ্ৰী সংবাদদাতা অভিজিত বৰাৰ এক প্ৰতিবেদন আছে, সেই প্ৰতিবেদন আগবঢ়াইছো। দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া যিসমূহ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভে হওক বা চৰকাৰী ভূমি আছে, সেই ভূমিসমূহ এতিয়া বেদখল কৰা দেখিবলৈ পোৱা গৈছে। তাৰ পাছতে দেখিবলৈ পোৱা গৈছে চৰকাৰী যিসমূহ ভূমি আছে সেইসমূহ এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া প্ৰতিটো চৰকাৰী ভূমি, প্ৰতি বিঘা চৰকাৰী ভূমি এতিয়া বেদখল মুক্ত কৰিছে। আৰু বিশেষকৈ ক'ব লাগিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সামগ্ৰী ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গ্ৰেজিং ৰিজাৰ্ভত এতিয়া বেদখল চলা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই এটা পৰিৱেশ দেখাব বিচাৰিছো। এইখন হৈছে যি সামগ্ৰী ৰাজচক্ৰৰ অন্তৰ্গত ২ নং গৰুমৰা, আৰু সেই ২ নং গৰুমৰাৰ এইখন হৈছে এখন গেজিং ৰিজাৰ্ভ। ইয়াত প্ৰায় ৭০ বিঘা মাটি ইয়াত আছিলে। চৰকাৰী মাটি বুলিবলৈ ইয়াত কোনো এডোখৰ ইয়াত মাটি নাই। সম্পূৰ্ণভাৱে ইয়াত দেখিবলৈ পোৱা গৈছে যে সেই চৰকাৰী ভূমিত এতিয়া সম্পূৰ্ণভাৱে বেদখল কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোক কিমান বছৰৰ পৰা ইয়াত স্থাপিত হৈছে, কোনে ইয়াত তেওঁলোকক বাসস্থান কৰিবলৈ তেওঁলোকক কোনে দিলে, গতিকে সেইসমূহ ইয়াত বহু কথা ইয়াত আছে। কিন্তু বিশেষকৈ ক'ব লাগিব যে এতিয়া এই চৰকাৰী যিসমূহ ভূমি, যিসমূহ এটা বৃহৎ এলেকা, সেই ভূমিসমূহত এতিয়া দেখিবলৈ পোৱা গৈছে যে বহু লোক প্ৰায় এই গৰুমৰা এইখন অঞ্চলত এই গেজিং ৰিজাৰ্ভটো প্ৰায় ১০০ পৰা ১১০ ঘৰকৈ ইয়াত লোক ইয়াত আছে। মই পোনে পোনে ইয়াত যিগৰাকী গাঁও প্ৰধান আছে মই তেওঁৰ পৰা জানিম। এখন গেজিং ৰিজাৰ্ভ আছিলে। হয়, গেজিং ৰিজাৰ্ভ। এতিয়া আগতে কি আছিলে মই নাজানো, মই নতুনকে যোৱা বছৰ নিযুক্তি পোৱা। আপুনি গাঁওবুঢ়া হিচাপে ইয়াত কি আছিলে আপুনি একো নাজানে? আগত মানে নাজানো আৰু এতিয়া নতুন হৈছো মই গাঁও প্ৰধান। আপুনি পূৰ্বৰ গাঁওবুঢ়াজনৰ পৰা আপুনি একো গম পোৱা নাই? কি গম পাইছে? গেজিং ৰিজাৰ্ভ আছে, এইখিনি আছে। কেইবিঘা মাটি আছিলে? ইয়াত আছে আপোনাৰ 68 বিঘা 2 কঠা কিমান লোচা আছে। এতিয়া সেই চৰকাৰী ভূমি বুলিবলৈ ইয়াত কি আছে? এতিয়াতো বন্ধই হৈ আছে, চব বেদখলকাৰীয়ে দখল কৰি আছে। কিমান বিঘা মান ইয়াত আছে? ৬৮ বিঘা 2 কঠা কিমান লোচা। এতিয়া কিমান ঘৰ ইয়াত আছে? ১০০ ঘৰ মান হ'ব প্ৰায়। তেওঁলোক ক'ৰ পৰা কেনেকৈ আহিছিলে কিবা গম পায় নেকি? কোনে ইয়াত কেনেকে কিয় তেওঁলোকে বেদখল কৰিবলৈ পালে? গম নাপাওঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে মই ইতিমধ্যে কৈছো যে ইয়াত প্ৰায় ৭০ বিঘা মাটি আছিলে। এইখিনি সম্পূৰ্ণভাৱে চৰকাৰী ভূমি, আৰু এই চৰকাৰী ভূমিত এতিয়া দেখিবলৈ পোৱা গৈছে যে বেদখল চলিছে। এই মুহূৰ্তত যিহেতু ইয়াৰ স্থানীয় যিসকল দল সংগঠনৰ লোকসকল আছে, মই তেওঁলোকৰ পৰা কিছু মন্তব্য ল'ম। চৰকাৰী ভূমিত এতিয়া দেখিবলৈ পোৱা গৈছে যথেষ্ট বেদখল চলিছে, কি ক'ব? হয়, নিশ্চয়কৈ। যিহেতু এতিয়া আমাৰ অসমত পৰিলক্ষিত হৈছে যিখিনি আমাৰ গেজিং ৰিজাৰ্ভ আছে, সেই গেজিং ৰিজাৰ্ভখিনি এতিয়া বৰ্তমান বেদখল মুক্ত কৰি আছে। কেতিয়াবা আমাৰ সামগ্ৰী ৰাজচক্ৰৰ অন্তৰ্গত ৰঙাগড়া মৌজাৰ ২ নং গৰুমাৰাত এইখিনি ৰিজাৰ্ভ বেদখল হৈ আছে। গতিকে এতিয়া চৰকাৰে যি সিদ্ধান্ত লয় সেইটোৱে। চৰকাৰে কি আহ্বান জনাব? চৰকাৰে আহ্বান জনাম, যিখিনি আগৰ নিচিনা মাটিখিনি আছিলে, যিখিনি গৰু চৰু চৰি আছিলে, ৰিজাৰ্ভ আছিলে, এনেকুৱা থাকিব লাগে। ইয়াৰ এই লোকসকল কেতিয়া আহিছিলে বা ইয়াত কোনে তেওঁলোকক স্থাপন হ'ল, কেনেকে হ'ল কিবা গম পায় নেকি? তেনেধৰণৰ মই অৱগত নহয় একচুৱেলি। হ'লেও ধৰক সিহঁতে স্থানীয় ৰাইজেতো কৈছে যে সিহঁতৰ ৩০-৩৫ বছৰ হৈছে বুলি ইয়াত। মোৰ লগত এজন স্থানীয় লোক আছে। আপোনালোকে ঘৰ ইয়াৰে চব লোকেল মানুহ। আপোনালোক ক'ৰ পৰা কিমান বছৰ ধৰি ইয়াত আছে? ইয়াত 35 মান হৈ গ'ল বছৰ। 35 আছে। এইখন আগতে কি আছিলে? আপুনি যে 35 বছৰ ইয়াতে আছে, গতিকে আগতে কি আছিলে? এইটো ৰিজাৰ্ভে আছিল আগতে। কি ৰিজাৰ্ভ? গেজিং ৰিজাৰ্ভ বুলি শুনিছো। আপোনালোকে এই চৰকাৰী মাটিত আপোনালোকে ঘৰ কেনেকে বনালে, কি কথা? আমি মাটি চাটি নাই, ইয়াতে ঘৰ বনি পেলাই থাকি আছো। আপোনালোকে এনে ঘৰ ক'ত, পৰিয়াল ক'ত আছে? ইয়াতে আমাৰ পৰিয়াল। ইয়াতে এইখিনি জেগা? হয়, আমাৰ চামাগুৰি সমষ্টি থানা, এই চামাগুৰি পঞ্চায়ত, এই মৌমাৰী। ইয়াত কিমান ঘৰ মান আছে? ১০০ মান হ'ব। ১০০ মান আছে। জি। চব ইয়াৰে নেকি? ইয়াৰে লোকেল মানুহ চব। চব লোকেল মানুহ। এতিয়া আপোনালোকে এটাও অহা নাই ইয়াত। এটাও অহা নাই। ইয়াত এতিয়া গোটেই চৰকাৰী ভূমি আপোনালোকে দখল কৰিছে। জি কৰিছে। এতিয়া যে আপোনালোকৰ চৰকাৰী উচ্ছেদ চলে, আপোনালোক ক'ত যাব, কি কথা? ইয়াতে থাকিব লাগিব, ক'ত যাম।
মাটি চাটি নাই নহয় আমাৰ এতিয়াতো আপোনাৰ চৰকাৰে এতিয়া দেখিবলৈ পোৱা হৈছে উচ্ছেদ চলাই আছে চৰকাৰে যদি ইয়াত উচ্ছেদ চলাই আপোনালোক ক'ত যাবগে উচ্ছেদ কৰিলে আৰু কি কৰিম চৰকাৰে মাটি উচ্ছেদ কৰিলে আমি আৰু কি কৰিম আপোনালোকে চৰকাৰে যদি এই মাটিখিনি উচ্ছেদ চলাই আপোনালোকে সমৰ্থন জনাব চৰকাৰে লাগিলে লৈ যাওক আৰু আমাৰ কিবা এটা সহায়টো কৰিব লাগিব না আমি নহ'লে ক'ত যাম দুখীয়া মানুহ হয় নিশ্চয়কৈ ক'ব লাগিব তেওঁলোকে যে ইতিমধ্যে কৈছে যে ইয়াত তেওঁলোকে 30-35 বছৰকৈ যিহেতু ইয়াত আছে তেওঁলোকে এটা কথা কৈছে তেওঁলোক ভূমিহীন তেওঁলোক লোক গতিকে তেওঁলোকে ইয়াত দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে ইয়াত ঘৰ বাৰী বনাইছে কিন্তু এটা কথা ক'ব লাগিব তেওঁ ইতিমধ্যে স্থানীয় যিজন ব্যক্তিয়ে উল্লেখ কৰিছে যে তেওঁলোকক যদি চৰকাৰে যদি উচ্ছেদ কৰে গতিকে চৰকাৰক তেওঁলোকে সম্পূৰ্ণভাৱে সমৰ্থন জনাব গতিকে এটা কথাই ক'ব লাগিব যে ইয়াত যি আমি দেখুৱাইছো সম্পূৰ্ণ আমি এলেকাটো দেখাব বিচাৰিছো মোক সত্যগৰাকীয়ে দেখুৱাব সম্পূৰ্ণ মই দেখাব বিচাৰিছো সম্পূৰ্ণভাৱে ইয়াত এতিয়া সম্পূৰ্ণভাৱে ঘৰ হৈ পৰিছে চৰকাৰী ভূমি বুলিবলৈ ইয়াত কোনো ধৰণৰ নাই গতিকে এয়া হৈছে বৰ্তমান সময়ত এয়া যি সামগ্ৰী ৰাজচক্ৰৰ অন্তৰ্গত ৰঙাগড়া মৌজাৰ এয়া দৃশ্য গতিকে আৰু এজন লোক আছে কি ক'বা সম্পূৰ্ণভাৱে এখন চৰকাৰী ভূমি আছিলে সেই ভূমি যেন এতিয়া একো নাই ইয়াত সম্পূৰ্ণভাৱে ঘৰ আছে কি ক'বা হয় চাওক আমি যিখিনি গম পালো তেখেতসকলৰ মুখেৰে কৈছে 35 বছৰ 30 বছৰ হৈছে তেখেত আশা বৰ্তমান যিখন চৰকাৰ আছে বিজেপি চৰকাৰে যিখিনি চৰকাৰী ভূমি আছে সেইখিনি উচ্ছেদৰ কাৰণে বহুখিনি ভূমিকা লৈছে আমি বিচাৰো এইখিনি জায়গাত আগৰ নিচিনা পৰিৱেশ হ'ব লাগে চৰকাৰী মাটি যিবোৰ আছে সেইখিনি উচ্ছেদ হ'ব লাগে ইয়াত এই লোকসকল ক'ৰ পৰা আহিছিলে কিবা গম পায় সেইখিনি মই ঠিক নাজানো তেওঁলোকৰ মতে কৈছে তেওঁলোক 30-35 বছৰলৈকে আছে বাকী তেখেতসকলে গম পাব হয় নিশ্চয়কৈ আমি এই মুহূৰ্তত দেখুৱালো যে সামগ্ৰী ৰাজচক্ৰৰ অন্তৰ্গত ৰঙাগড়া মৌজাৰ এয়া হৈছে যি 2 নং গৰুমৰাৰ এয়া চৰকাৰী ৰিজাৰ্ভৰ পৰিৱেশ দেখুৱালো এটা সময়ত আছিলে আজিৰ পৰা প্ৰায় যদি কওঁ প্ৰায় 20 বছৰ পূৰ্বে এয়া আছিলে গেজিং ৰিজাৰ্ভ ইয়াৰ স্থানীয় লোকসকলে গৰু ইয়াত চৰাইছিলে ইয়াত যথেষ্ট এখন ৰিজাৰ্ভ আছিলে কিন্তু সেই ৰিজাৰ্ভখন এতিয়া দেখিবলৈ পোৱা গৈছে যে সম্পূৰ্ণভাৱে বেদখল কৰিলে গতিকে এটা কথা স্পষ্ট যে এইসকল লোক ইয়াত কেনেকৈ ইয়াত আহি বসতি ল'লে তেওঁলোকক কোনে ইয়াত স্থাপন কৰিবলৈ তেওঁলোকক সুবিধা প্ৰদান কৰি দিলে গতিকে ইয়াত যথেষ্ট প্ৰশ্ন আছে গতিকে চৰকাৰ ইতিমধ্যে স্থানীয় ৰাইজে এটা কথা উল্লেখ কৰিছে যে যাতে এই চৰকাৰী ভূমি গতিকে সেই চৰকাৰী ভূমি যাতে অতি সোনকালে উচ্ছেদ কৰিব লাগে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা